হেল্ল' গাইজ মই মানে আজি গাৰ্লছ হোষ্টেলৰ ওপৰলৈ আহিছোঁ। কোনোদিনে ওপৰলৈ অহা নাছিলোঁ যিহেতু এইটো টাৱাৰৰ কাম চলিছে। চক এয়া টাৱাৰৰ কাম কৰা মানুহ ইয়াৰ ভিতৰত সোমাই আছে। চ' টাৱাৰ চাবলৈ আহোঁতে মানে তাৰ মানুহৰ লগত আহোঁতে ওপৰখন দেখি সঁচাকৈ মানে মই ওপৰৰ পৰা যেতিয়া ইয়াৰ পিছৰ বেকগ্ৰাউণ্ডটো চালোঁ নহয়, সঁচাকৈ মই বলিয়া হৈ গ'লোঁ। আপোনালোকে চক মই ভিউটো দেখাইছোঁ, কিমান এটা ধুনীয়া পৰিৱেশ আছে নহয়। চাওকচোন সেয়া খেতি কৰি থৈছে, যেনেকৈ আমি অসমত ধান খেতি কৰোঁ, ইয়াতে সেয়া চক ধান খেতি মাজে মাজে নাৰিকলৰ গছ সেইবিলাক দেখিছে। ট্ৰেক্টৰে খেতি মাটি চহাই আছে, মাজে মাজে পুলি ৰুইছে, এইবোৰ ৰাস্তা বনাইছে। চক কেনেকুৱা এটা পৰিৱেশ মানে মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। সেয়া আগলৈ নাৰিকল গছ চক কিমান লগাই থৈছে, হাজাৰ হাজাৰ নাৰিকলৰ গছ ওপৰলৈ সেয়া ওপৰলৈ চক খেতি কৰি থৈছে। গোটেই পাহাৰ হয় ইয়াৰ বেকগ্ৰাউণ্ডটো, গোটেই পাহাৰ, তাৰ মাজে মাজে সেইবিলাক আম গছ আছে দেখিছেনে? আম গছ, তামোল নহয়, আম গছ আৰু নাৰিকল গছ। এই তামোল গছ নাই দেখা। আৰু বেকগ্ৰাউণ্ডটো মই দেখুৱাইছোঁ চক, আজিহে দেখিছোঁ দেই। তাৰমানে এইখনে ৱালখনেই সীমা, আমাৰ আগ ছাইডৰ পৰা ইয়ালৈকে মেডিকেলখনৰ সীমাটো বহুত দীঘল অৱশ্যে। এয়া চক, আৰু ইয়াৰ মাটি বুলিবলৈ ইয়াত নাপায় ন। সেয়া চক ৰঙা ৰঙা মাটি বুলিয়ে কৈছোঁ, আৰু ৰঙা ৰঙা মানে ইয়াত আমাৰ অসমৰ লেখীয়া মাটি নাপায়। সেইয়া ধান খেতি হৈ আছে, সেউজীয়া হৈ আছে। ওপৰৰ পৰা সেইয়া গাড়ী আহি আছে পাহাৰৰ ওপৰৰ পৰা চক, সেইখন বগাকৈ। সঁচাকৈ মই দেখি ক'ব নোৱাৰা এটা অনুভৱ। কেমেৰাতকৈ নিজৰ সাক্ষাৎ চকুৰে দেখাটো বহুত পাৰ্থক্য। চ' সেই বুলি আপোনালোককো দেখালোঁ ভিউটো। চক কিমান ধুনীয়া এটা ভিউ নহয়, ক'ব লাগিব। কৈছোঁ নহয়, পাহাৰৰ ছাইডে ছাইডে কেনেকুৱা এটা পৰিৱেশ। চক ওপৰ পাহাৰ হয় যিহেতুতো, ইফালে কি আছে মই নাজানো, চকুৰে দেখাৰ কাৰণেহে আপোনালোককো দেখাইছোঁ। দেখিছেনে কিমান ধুনীয়া ভিউ এটা আহিছে? সঁচাকৈ মই বহুত ভাল লাগিছে, মানে দেখি বহুত ভাল লাগিছে। মই অকণমান জুম কৰি দিছোঁ আপোনালোকক চক বুলিয়ে চক, ভিউটো জুম কৰি দিছোঁ। খেতি কৰি থৈছে দেখিছেনে, সেউজীয়া হৈ আছে, জুম কৰি দিছোঁ চক। এয়া ধান খেতি কৰি থৈছে দেখিছে, মাজে মাজে সেইবিলাক চক নাৰিকল গছৰ পুলি ৰুই থৈছে। ট্ৰেক্টৰ বাই আছে, আকৌ ধান লগাব চাগে। তাৰপৰা ইয়া সেইফালে সেইখন পাহাৰ, আগলৈ সেইবোৰ নাৰিকল লগাই থৈছে, হাজাৰ হাজাৰ নাৰিকলৰ গছ। এয়া চক জুম কৰি দিছোঁ, নাৰিকলৰ গছ হাজাৰ হাজাৰ দেখিলেনে? বহুত এটা ধুনীয়া পৰিৱেশ সঁচাকৈ দেই। ইয়াকে দেখালোঁ। গুড ইভিনিং গাইজ, বাই।